আপোনালোকক যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ ইতিমধ্যে কমপ্লিট কৰি ডিগ্ৰীত এডমিশ্যন ল'বৰ কাৰণে BA BSc BComৰে হওক বা সাধাৰণতে বিভিন্ন যিবিলাক কোৰ্চ আছে সেইবিলাকত এডমিশ্যন ল'বৰ কাৰণে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল আপডেশ্যন বা প্ৰফাইল আপোনালোকে বনালে তেওঁলোক আৰু লগতে যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল বনোৱা নাই সেই সকলোকে এই ভিডিঅ'টো মই বনাইছোঁ যিহেতু আপোনালোকে মোক বহুতেই কমেণ্টত এটা কথা সুধিছিল যে ইয়াৰ যিটো প্ৰচেছৰ লাষ্ট ডেট কেতিয়া অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনেই হওক বা প্ৰফাইলেই হওক বা কলেজ চিলেকশ্যনেই হওক বা কোৰ্চ চিলেকশ্যনেই হওক এই গোটেইখিনিৰ আচলতে যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো আচলতে কেতিয়া এইটোৰ বিষয়ে আপোনালোকে সুধিছিল দ্বিতীয় আপোনালোকে সুধিছিল যে ইনকম চাৰ্টিফিকেট যিখন সাধাৰণতে কথা কৈছে আপোনালোকে যে অফলাইনভাৱে আচলতে ইনকম চাৰ্টিফিকেট দিয়া নাই মই আপোনালোকক এই দুটা বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ এই ভিডিঅ'টিত চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আপোনালোকক তাৰ আগতেই এই কথাখিনি জনোৱাৰ আগতেই প্ৰথমতে আপোনালোকৰ যিটো কলেজ এপ্লাই সেই কলেজ এপ্লাই যিটো পৰ্চন এতিয়ালৈকে যিহেতু লাইভ হোৱাই নাই গতিকে আপোনালোকে কলেজ এপ্লাইও কৰিব নোৱাৰে আৰু কোৰ্চ চিলেকশ্যনৰ যিটো পাৰ্ট সেই কোৰ্চ চিলেকশ্যনৰ পাৰ্টটো ইতিমধ্যেই অফ হৈ আছে বা অফলাইন হৈ আছে বা লাইভ হোৱা নাই চ' সেইখিনি আপোনালোকে এতিয়া এপ্লাই কৰিব সাধাৰণতে নোৱাৰিব নেক্সট যেতিয়া এপ্লাই হ'ব আপোনালোকে ইতিমধ্যে খুলিলেই গম পাব যিটো পৰ্টেল আছে সেই পৰ্টেলটোত আপোনালোকে য'ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল বনোৱা যিটো পাৰ্ট আছিলে তাত আপোনালোকে খুলিলেই ইতিমধ্যে দেখাই দিব আপোনালোকক যে এইটো লাইভ হৈছে নে নাই হোৱা আপোনালোকে গম পাই যাব এতিয়া কথাটো হ'ল যে আপোনালোকে যিহেতু সুধিছিল যে ইয়াৰ যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো কেতিয়া চ' তাৰ কাৰণে আপোনালোকৰ যিটো নটিফিকেশ্যন আছে ইয়াৰ সাধাৰণতে যিটো অফিচিয়েল নটিফিকেশ্যন এডমিশ্যন নটিচৰ সেইখন মই প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু তাত আপোনালোকক কি কি কথা উল্লেখ কৰা হৈছে সেইখিনি আপোনালোকে গম পাই যাব বা আপোনালোকক মই সেইখিনি জনাই দিম চ' প্ৰথমতে আপোনালোকে নটিফিকেশ্যনটো চাই লওক আপোনালোকক এই নটিফিকেশ্যনখনৰ কথা কৈছোঁ আৰু ইয়াত আপোনালোকে যদি চাই ইয়াত আপোনালোকে ডিটেইলছত সকলো বস্তু দেখা পাব প্ৰথমতে আপোনালোকক প্ৰথমবাৰ সাধাৰণতে আপোনালোকক মই পঢ়া নাই মই আপোনালোকক চাইছোঁ ইয়াত যিটো মেইন বস্তু সেইখিনি আপোনালোকক দেখাইছোঁ চ' ইয়াত দেখিছে দ্য এডমিশ্যন পৰ্টেল উইল বি অ'পেন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্টছ ডিটেইলছ অন 3rd April 2024 এণ্ড ফৰ গিভিং প্ৰগ্ৰেম প্ৰিফাৰেঞ্চ আফটাৰ ডিক্লেৰেশ্যন অফ 12th বৰ্ড এক্সাম আপোনালোকে এই পাৰ্টটো যিটো আছিলে সেই পাৰ্টটো আপোনালোকে পঢ়ি চাওক আপোনালোকে গম পাই যাব গোটেই কথাখিনি আপোনালোকক কৈছে যে যিটো সাধাৰণতে যিটো ৰেজিষ্ট্ৰেশ্যনৰ ষ্টাৰ্ট সেই ৰেজিষ্ট্ৰেশ্যনৰ যিটো পাৰ্ট সেইটো অ'পেন হৈছে আপোনালোকৰ 3rd April পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু যিটো আপোনালোকৰ কোৰ্চ চিলেকশ্যন সেই কোৰ্চ চিলেকশ্যনটো যেতিয়া ৰিজাল্ট দিব তাৰ পিছতে হ'ব বুলি কৈছিল কিন্তু এতিয়ালৈকে যিহেতু এইটো ষ্টাৰ্ট হোৱা নাই বাৰু আৰু এটা কথা আপোনালোকৰ ইয়াত যিটো লাষ্ট ডেটৰ কথা আপোনালোকে সুধি আছিল সেই লাষ্ট ডেটৰ ইয়াত কোনো ধৰণৰ প্ৰিফাৰেঞ্চ বা কোনো ধৰণৰ কথা উল্লেখ কৰা হোৱা নাই আৰু এটা আপোনালোকে প্ৰশ্ন কৰিছিল সেইটোৰ বিষয়ে আপোনালোকক জনোৱাৰ আগতে মই পঢ়ি লৈছোঁ দ্য প্ৰিফাৰেঞ্চ ফৰ প্ৰগ্ৰেম অফ ষ্টাডি BA BSc BCom B vocational etc. in any discipline of choice will be subject to eligibility defined for admission by the concerned affiliating university degree awarding institution and mark obtained in the eligibility examination 12 marks or CUT score to be considered for admissions through notification আৰু লগতে ইয়াত কৈছে যে 3rd March 2023 it was decided to provision entry of students in 3rd semester literally who have done diploma for polytechnics after class 10 to maintain parity as per national credit framework and all higher education instructed to make provision for the same এতিয়া ইয়াত গোটেই নটিফিকেশ্যনখনো যদি আপোনালোকে পঢ়ে ইয়াত আপোনালোকে লাষ্ট ডেট নাপায় সেইটো আপোনালোকক মই জনালোঁ লাষ্ট ডেট ইয়াত এতিয়ালৈকে দিয়া নাই গতিকে আপোনালোকে সেইটোত নিশ্চিন্ত থাকক কৰি থাকক এপ্লাই বা ৰেজিষ্ট্ৰেশ্যন কৰক বা প্ৰফাইল আপোনালোকে বনাই ৰাখক আৰু লগতে যেতিয়া কলেজ এপ্লাই হ'ব বা যিটো কোৰ্চ চিলেকশ্যন বা সাধাৰণতে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন আছে সেইখিনি যেতিয়া হ'ব তেতিয়া আপোনালোকে তাত এপ্লাই কৰিব পাৰিব এতিয়া ইয়াৰ পিছত আপোনালোকক যিখন ইনকমৰ কথা আপোনালোকে প্ৰশ্ন সুধিছিল সেইটো মই দেখুৱাই দিছোঁ নটিফিকেশ্যনখন চ' ইয়াত আপোনালোকৰ যিখন ইনকমৰ কথা কৈছিলোঁ মই ইয়াত যদি চাই ৰিগাৰ্ডিং একচেপ্টেঞ্চ অফ ইনকম চাৰ্টিফিকেট ইছ্যুড বাই চাৰ্কল অফিচাৰ ফৰ দ্য পাৰ্পজ অফ এডমিশ্যন বুলি দিছিল আৰু ইয়াত স্পষ্টকৈ এটা কথা উল্লেখ কৰিছিল যে hence the concerned institution need to communicate with all in নহয় আপোনালোকৰ ওপৰত আছে yes in inviting a reference to the subject cited above this is to inform you that Govt of Assam in Higher Education Department has decided that only certificate issued by the circle officers competent revenue officials will be accepted for the purpose of granting fees waiver in admission from the upcoming academic session 2024 across all eligible higher education institutions who are eligible to fees waiver as per the relevant OM so আপোনালোকক জনালোঁ যে চাৰ্কল অফিচাৰৰ পৰা ইছ্যু হোৱা যিটো চাৰ্টিফিকেট সেইটো ইয়াত একচেপ্ট কৰিবলৈ কথা কৈছে চ' আজিকালি অফলাইন এতিয়া এইটো বিচাৰিছে নে অনলাইন বিচাৰিছে সেইটো আপোনালোকক ক'ব পৰা নাই বাট যিহেতু মই যিটো দেখিছিলোঁ সাধাৰণতে যিটো ৰেভিনিউ চাৰ্কল তাতো সাধাৰণতে আপোনালোকৰ যিখন অনলাইন ইনকম চাৰ্টিফিকেট সেইখনে আচলতে তেওঁলোকে উলিয়াই দিয়ে গতিকে এতিয়া এইবছৰ
এতিয়া কোনটো একচেপ্ট কৰিব নকৰিব সেইটো আপোনালোকে কলেজত সুধি ল'ব তাত সেইটো আপোনালোকে বেছি ভালদৰে ক্লিয়াৰ হ'ব আপোনালোকে চ' জনালোঁ আপোনালোকক এই কথাটো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু যদি কিবা থাকে আপোনালোকৰ সমস্যা আপোনালোকে জাষ্ট কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ ইমানেই ধন্যবাদ